নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত গণিত আলোচনা কৰিম গণিতৰ এভাৰেজৰ আমি সেকেন্ড পাৰ্ট ডিসকাস কৰিম আপোনালোকে যদি প্ৰথম পাৰ্টটো চোৱা নাই তেতিয়া হলে চাই লব মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম আজিৰ ভিডিঅ'টো হ'ব এভাৰেজৰ ওপৰত সেকেন্ড ক্লাস আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেশ্যন আমি প্ৰথম ক্লাছত চাৰিটা ৰুল ইতিমধ্যে আলোচনা কৰিছো গড়ৰ ওপৰত এভাৰেজৰ ওপৰত আমি চাৰিটা ৰুল ইতিমধ্যে আলোচনা কৰিছো আৰু চাৰিটা ৰুলৰ লগত জড়িত চাৰিটা নিয়মৰ লগত জড়িত আমি এক্সাম্পল কেইটা কিছুমানো আমি ডিসকাস কৰিছো আজি আমি এই 5 নম্বৰ ৰুলৰ পৰা ডিসকাস কৰিম আৰু আমি এক্সাম্পলত ডিসকাস কৰি যাম আৰু পৰৱৰ্তী সময়ত যিবিলাক আমাৰ গড়ৰ ওপৰত ভিডিঅ' আহিবলগীয়া থাকিব সেই গুটেখিনি আমাৰ সমস্যা সমাধান হ'ব মানে ৰুল বিলাক নাথাকিব সেইবিলাকত প্ৰথমত আমি কি কৰিছো ৰুল কিছুমান ডিসকাস কৰিছো আৰু সেই ৰুলৰ লগত জড়িত কিছুমান আমি এই এক্সাম্পলত ডিসকাস কৰি গৈছো ইয়াতে কি কৈছে the average of first n multiples of certain number x is কোন এটা নিৰ্দিষ্ট সংখ্যা দিয়া থাকিব সেই নিৰ্দিষ্ট সংখ্যাটোৰ আমি গুণিতক কেইটা গুণিতক nটা গুণিতকৰ আমি গড় উলিয়াব লাগে সাপোজ 3 ৰ গুণিতক বা 4 ৰ গুণিতক 4 ৰ গুণিতক কেইটা ধৰা 4 ৰ গুণিতক আমি 4 গুণিতকৰ 5টাৰ আমি গড় উলিয়াব লাগে 3 ৰ গুণিতকৰ 5টাৰ আমি কি কৰিব লাগে গড় উলিয়াব লাগে তো গুণিতক মানে কি হয় 3 লগত পূৰণ কৰি পোৱাবিলাক যেনে 3 * 3 3 * 2 = 6 3 * 3 = 9 3 * 4 = 12 এই চাৰিটা হল নহয় তো এই চাৰিটাৰ গড় আমি উলাব লাগে বা যেনে কয় 4 * 1 = 4 4 * 2 = 8 4 * 3 = 12 4 * 4 = 16 4 * 5 = 20 এই পাঁচটাৰ আমি গড় উলাব লাগে তো তেনেকুৱা ক্ষেত্ৰত আমিতো এই এনেকেতো যোগ কৰি বা হেৰি কৰি কিনে এনেকে যোগ কৰি হৰণ কৰি কিনে আমি উলাব নোৱাৰো আমাক সময় লাগিব তো হেতু কাৰণে আমাক এটা এই ফৰ্মুলা লাগিল তো যি কোনো সংখ্যাই নহওক কিয় সেই সংখ্যাটোৰ গুণিতকৰ nটা গুণিতকৰ আমি যদি গড় উলিয়াব লাগে তেতিয়া হলি আমি এই ফৰ্মুলাটো এপ্লাই কৰিব পাৰিম x * n + 1 is divided by 2 তো ইয়াতে x এ কাক খুচাইছে x এ খুচাইছে সংখ্যাটো আৰু n এ কি খুচাইছে n এ খুচাইছে আমাৰ কেইটা তাক খুচাইছে এক্সাম্পল ললে আপোনালোকে নিশ্চয় বুজি পাব The average of the first 9 integral multiples of 3 is প্ৰথম 9টা 3 ৰ গুণিতকৰ গড় প্ৰথম 9টা বুলি কৈছে প্ৰথম 9টা তো 3 * 3 থাকিব তাৰ পিছত আহিব 6 তাৰ পিছত আহিব 3 * 3 = 9 3 * 4 = 12 এনেদৰে গৈ থাকিব গৈ কেইটা লাগে আমাক 9টাৰ লাগে মনত ৰাখিব 9টাৰ লাগে so n will be 9 and x will be 3 আমি যেটো ফৰ্মুলা ডিসকাস কৰিছো তো হেতু আমি এপ্লাই কৰিম তো ইয়াৰ ক্ষেত্ৰত আমাৰ x হ'ব সংখ্যাটো কি হয় 3 হয় কেইটা লাগে 9টা লাগে তো কি হ'ব আমাৰ কি আছিল এই ফৰ্মুলাটো x * n + 1 is divided by 2 কি হ'ব x is 3 into n is 9 so 9 + 1 3 into 10 is divided by 2 2 এ 10 কাটিব কেইবাৰ 5 বাৰ so 3 * 5 = 15 so answer will be 15 আছে অপশন সি so অপশন সি will be correct answer আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে যদি 3 গুণিতক নাথাকে বেলেগৰ গুণিতক থাকিলে হেতেন আপোনালোকে কমেন্ট বক্সত জনাবচোন আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক দিছো ইয়াতে 4 গুণিতক প্ৰথম 9টা 4 গুণিতক প্ৰথম 9টা 4 গুণিতকৰ গড় কি হ'ব প্ৰথম 9টা 4 গুণিতকৰ গড় কি হ'ব আপোনালোকে কমেন্ট বক্সত জনাব rule number 6 the average of squares of n consecutive natural numbers starting from 1 একৰ পৰা আৰম্ভ হৈ 9টা ক্ৰমিক সিৰিয়ালি গৈ থাকিব লাগিব কিন্তু ক্ৰমিক বুলি কৈছে সিৰিয়ালি গৈ থাকিব লাগিব
nটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড় এইবাৰ হৈছে বৰ্গৰ কেনেকুৱা ধৰণৰ 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ এনেদৰে গৈ কেইটা nটা n স্কয়াৰ ইয়াৰে গড় কি হ'ব তো ইটো আমি মনত ৰাখিব লাগিব n + 1 whole into twice n + 1 whole is divided by 6 ইয়াতে n কি বুজাইছে n বুজাইছে কেইটা আছে কেইটা নাম্বাৰ কেইটা সংখ্যা সেইটো বুজাইছে n + 1 whole into twice n + 1 whole is divided by 6 তো ইয়াৰে আমি एग्जांपल লম the average of the squares of first 25 natural numbers তো ইয়াতে কি খুদিছে যে প্ৰথম 25টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ গড় হ'ব কেনেকুৱা কৈ থাকিব 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ এনেদৰে গৈ কি 25 স্কয়াৰ ইয়াৰ গড় লাগে আমাক গড় কিমান হ'ব n কিমান হ'ব n হ'ব 25 যেটো 25টাৰ কথা কৈছে আমাৰ ফৰ্মুলা কি আছিল n + 1 whole into twice n + 1 is divided by 6 n কিমান 25 যোগ 1 গুটিখিনি কৰি দিছো যাতে আপোনালোকে বুজি পায় 2 পূৰণ 25 যোগ 1 হৰণ কি 6 25 একে হল 26 পূৰণ 2 25 গুণ 50 50 একে 51 6 ইয়াতে আমি 2 এৰে কাটিব পাৰিম 2 3 গুণ 6 আৰু ইয়াতে কিমান বাৰ যাব 13 বাৰ যাব 13 2 গুণ 26 আৰু 2 3 গুণ 6 এতিয়া 3 এ 51 কাটিব কিমান বাৰ কাটিব 17 টাইমছ এতিয়া থাকিল কি 13 পূৰণ 17 13 পূৰণ 17 কৰিলে যিমান পাম সেইটো হ'ব আমাৰ এনসাৰটো সো 13 গুণ 13 7 গুণ কিমান হ'ব 13 7 গুণ হ'ব আমাৰ 91 সো 1 বহিব তো ইউনিট ডিজিট যেহেতু 1 হল গতিকে আমি এনসারটো নিশ্চয় গম পালো বা আপোনালোকে এনসারটো নিশ্চয় গম পালে ইউনিট ডিজিট যেহেতু 1 হৈছে এককৰ ঘৰত যেহেতু 1 হৈছে সো আমাৰ এনসারটো কি হ'ব b2 হ'ব এটা সাপোজ ধৰি লওক আমাৰ বাকি কেইটা 1 আছে তো আমি কি কৰিম আমি বাকিখিনি নিদিলে কৰিম 13 লগত 7 পূৰণ কৰি দিছো আমি ডাইৰেক্টলি 13 7 গুণ কিমান হ'ব 91 হ'ব 91 ৰ 1 বহিল এককৰ স্থানত 9 ঘাটি থাকিল 13 1 গুণ 13 1 গুণ 13 13 এ 9 কিমান হ'ব 13 এ 9 হ'ব আমাৰ 22 so 2 to 1 will be the correct answer option b to হ'ব ইয়াৰে correct answer to next আৰু এটা एग्जांपल লৈছো ইয়াৰ প্ৰথম 10টা স্বাভাৱিক সংখ্যাবোৰৰ বৰ্গৰ গড় কি বুলি কৈছে প্ৰথম 10টা কেনেকুৱা ধৰণৰ 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ এনেদৰে গৈ 10 স্কয়াৰ এইখিনিৰ গড় আমাক লাগে গড় কি হ'ব তো n will be 10 যেটো 10টাৰ কথা কৈছে সো n কি হ'ব 10 হ'ব ফৰ্মুলা কি আছিল n + 1 whole into twice n + 1 is divided by 6 10 + 1 2 into 10 + 1 is divided by 6 10 + 1 is 11 আৰু এফালে কি হ'ব 2 পূৰণ 10 20 20 এ 21 21 এতিয়া আমি 3 ৰে কাটিব পাৰিম 3 2 গুণ 6 আৰু 3 7 গুণ 21 থাকিল কিমান 11 into 7 is 77 divided by 2 এতিয়া 77 ক আমি 2 ৰে হৰণ কৰি যি পাম সেইটোই হ'ব উত্তৰটো তো 2 এ 7ক কাটিব 3 বাৰ 2 3 গুণ 6 এক বেছি হল ইয়াতে তো ইফালে নিলে হ'ব 17 ইফালে নিলে 17 হলে কিমান বাৰ যাব 8 বাৰ যাব 2 8 গুণ 16 থাকিব 1.5 কিমান হল 38.5 38.5 সো অপশন ডি টু হ'ব ইয়াৰে শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে বুজি পাই আছে ইয়াতে কেইটাৰ কথা কৈছে প্ৰথম 10টাৰ কথা কৈছে সো কেইটা হল 10টা সো n will be 10 এটা ফৰ্মুলাটো মনত ৰাখিব আপোনালোকে তো ফৰ্মুলাটো n ৰ জাগাত ভ্যালু কিটা পুট কৰি দিলে হৈ গল ফৰ্মুলা আছিল n + 1 whole into twice n + 1 is divided by 6 n ৰ জাগাত 10 বহাই দিলো 10 এ 11 তাৰ পিছত 2 পূৰণ n আছে সো 2 পূৰণ 10 হ'ব 2 পূৰণ 10 20 20 এ 21 কাটিছো 3 ৰে
3 2 গুণ 6 3 7 গুণ 21 এটা 11 পূৰণ 7 হৈছে 11 পূৰণ 7 হ'ব 77 2 ৰে হৰণ কৰিছো কিমান পাইছো 38.5 অপচন ডি ইজ দা কারেক্ট আনসার এতিয়া আইছো নেক্সট রুললৈ রুল নাম্বার 7 কি দিয়া আছে the average of cubes এবাৰ কিউবৰ কথা কৈছে কিন্তু of n consecutive natural numbers starting from 1 আমাৰ এবাৰ কিন্তু কমিক স্বাভাৱিক সংখ্যাৰ কথাই কৈছে কৰ পৰা আৰম্ভ হ'ব একৰ পৰা আৰম্ভ হ'ব n লৈকে কিউবছ হ'ব কিউব হ'ব ঘন হ'ব তাৰে আমি কি কৰিব লাগে আমি গড় উলাব লাগে তো ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব n into n plus 1 whole square is divided by 4 n into n plus 1 whole square is divided by 4 মনত ৰাখিব কিন্তু একৰ পৰা আৰম্ভ হ'ব লাগিব আৰু সিৰিয়ালি যাব লাগিব ক্ৰমিক হ'ব লাগিব সিৰিয়ালি তো কেনেকুৱা ধৰণৰ 1 কিউব 2 কিউব 3 কিউব 4 কিউব এনেদৰে গৈ n কিউবলৈকে 1 কিউব 2 কিউব 3 কিউব 4 কিউব ডট n কিউব এইখিনি আমাক কি লাগে এইখিনি আমাক গড় লাগে তো গড় কি হ'ব n into n plus 1 whole square is divided by 4 আমি एग्जांपल লম তলত দিয়া মানবোৰৰ গড় নিৰ্ণয় কৰা 1 8 27 729 ইয়াতে আমি যদি চাও আমি যদি লক্ষ্য কৰো আমাক এবিলা কিন্তু ঘন আৰ্হিত নাই তো ঘন আৰ্হি যদি নাই আমাৰ एग्जांपलটো কেনেকুৱা ধৰণৰ হ'ব তো আমি কি কৰিম এবিলা ঘন আৰ্হিত কৰি লম 1 কিউব is 1 8 হৈছে আমাৰ 2 কিউব আৰু 27 হৈছে 3 কিউব গৈ 729 হৈছে 9 কিউব অৰ্থাৎ আমাৰ সংখ্যা কেইটা আছে 9টা আছে সংখ্যা সো n will be 9 আমাৰ ফৰ্মুলা কি আছিল n into n plus 1 whole square is divided by 4 n হৈছে 9 পূৰণ ব্ৰেকেটৰ ভিতৰত কি হ'ব 9 plus 1 whole square মই গুটেইখিনি স্টেপ লিখি দিছো যাতে আপোনালোকে সহজে বুজি পায় 9 into 9 একে কিমান 10 স্কয়াৰ হলে 10 into 10 4 ৰে হৰণ এতিয়া আমাৰ 2 ৰে কাটা যাব 2 2 গুণ 4 2 5 গুণ 10 আৰু এই 2 এ এনে চাই নাথাকে কাক কাটিব 10ক কাটিব কিমানবা কাটিব 5 বাৰ সো কি কি থাকিল 9 into 5 into 5 9 5s are 45 9 5s are 45 আৰু এটা 5 আছে মাল্টিপ্লাই কৰি দিয়ক 5 5 গুণ 25 খাতে 2 ইউনিট ডিজিট 5 আহিছে সো আমাৰ অপচন সি টো কারেক্ট হ'ব যেহেতু আমাৰ বাকি কেইটাত ইউনিট ডিজিট 5 নাই 5 5 গুণ 25 2 খাতে থাকিল 5 4 গুণ 20 22 সো 225 will be the average অপচন সি টো হৈছে কারেক্ট आंसर টো ইয়াতে আমাক 1827 ... এইখিনি দিয়া আছে ইয়াৰে আমি কি উলিয়াব লাগে গড় উলিয়াব লাগে সো 1 টো হৈছে 1 কিউব 8 হৈছে 2 কিউব 27 হৈছে 3 কিউব গৈ 729 হৈছে 9 কিউব সো কেইটা সংখ্যা আছে 9টা সংখ্যা আছে সো n will be 9 ফৰ্মুলা আছে n into n plus 1 whole square is divided by 4 তো ইয়াতে n হ'ব 9 n ৰ জায়গাত 9 বহাই দিলে হল n ৰ জায়গাত 9 বহালু ব্ৰেকেটৰ ভিতৰটো 9 বহালু তো কি কি হল 9 into 10 স্কয়াৰ 10 স্কয়াৰ হৈছে 10 পূৰণ 10 10 into 10 এতিয়া আমি কাটিছো 2 এৰে 4 কাটিলে 2 বাৰ যাব 10 কাটিলে 5 বাৰ যাব আকৌ এই 2 এ 10 কাটিব 5 বাৰ সো কি কি থাকিল 9 into 5 into 5 তো গুটিকেটা মাল্টিপ্লাই কৰি কি পালো 225 সো অপচন সি ইজ দা কারেক্ট आंसर আপোনালোকক যদি এই ভিডিওৰ পিডিএফ টো লাগে তেতিয়া হলে আপোনালোকে টেলিগ্ৰামত গৈ কেএসকে এডুকেট বুলি সাৰ্চ কৰিব তাতে জয়েন হৈ লব তাতে আপোনালোকে আমাৰ ভিডিওৰ পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিব এতিয়া আছে রুল নাম্বার 8 লৈ if the average of n1 numbers is a1 and the average of n2 numbers is a2 then average of total numbers is কৈছে কি যদি মানে আমাৰ n1 টা সংখ্যা থাকে n1 টা সংখ্যা দিয়া আছে ধৰি লোৱা তো এই n1 টা সংখ্যাৰ গড় হৈছে a1 তো n1 টা এটো কেতিয়াবা 10 টাও হ'ব পাৰে কেতিয়াবা 5 টাও হ'ব পাৰে মানে কিবা এটা সংখ্যাৰ আমাৰ গড় দিয়া আছে
আৰু n2টা সংখ্যাৰ কাৰণে গড় কিমানটা দিয়া আছে a2 দিয়া আছে বেলেগ বেলেগকে দিয়া আছে সেপাৰেটকে দিয়া আছে সাপোজ 10টাৰ কাৰণে এভাৰেজ দিয়া আছিল 5 আকৌ 20টাৰ কাৰণে এভাৰেজ দিয়া আছিল 3 তো এনেকুৱা ক্ষেত্ৰত আমি যদি লগ লগাই দিও এই 10 আৰু 20 কি হ'ব আমাৰ সংখ্যা কেইটা হ'ব 30টা হ'ব তো এই 30টা সংখ্যাৰ কাৰণে গড় কি হ'ব তো এনেকুৱা যদি আমি এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি যদি সমাধান কৰিব লাগে তেতিয়াহলে এইটো আমি ফলো কৰিব লাগিব তো ইয়াতে কৈছিল কি যে n1 টা সংখ্যাৰ গড় হৈছে a1 আৰু n2 টা সংখ্যাৰ গড় কিমান হয় a2 হয় যদি লগ লগাই দিও সংখ্যাবিলাক যদি লগ লগাই দিও তেতিয়াহলে গড় কি হ'ব গড়টো নিশ্চয় বেলেগ হ'ব তো কি কৰিম আমি এই প্ৰথমতে কি দিছিলে প্ৰথমতে দিছিলে n1 টা n1 আৰু a1 আমি পূৰণ কৰি লম n2 আৰু a2 আমি পূৰণ কৰি লম পূৰণ কৰি যোগ কৰিম পূৰণ কৰি আমি যোগ কৰিম তাৰপিছত আমি কিহেৰে হৰণ কৰিম মুঠ কেইটা সংখ্যা আছে n1 টা আৰু n2 টা লগ লাগি কিমান হ'ব তা সেইটোৰে আমি কি কৰিম হৰণ কৰিম যেনিবা এই যেতুবা एग्जांपल লৈছিলো 10টা সংখ্যাৰ কাৰণে গড় 5 20টা সংখ্যাৰ কাৰণে গড় 3 তো এনেকুৱা ক্ষেত্ৰত মুঠ কেইটা হল 30টা হল 30টা সংখ্যাৰ গড় কি হ'ব হেতু যদি উলিয়াব লাগে আমি এই ফৰ্মুলাটো এপ্লাই কৰিম আমি एग्जांपल লম ইয়াৰে দুটা एग्जांपल কৰিম আমি কি দিছে the average of 30 numbers average of 30 numbers কৈছে so n1 will be 30 n1 will be 30 is 40 মানে 30টা সংখ্যাৰ গড় হৈছে 40 a1 will be 40 and that of other 40 numbers is 30 আৰু অন্য 40টা সংখ্যা মানে n2 হ'ব আমাৰ 40 আৰু a2 কিমান হ'ব a2 হ'ব 30 হলে গুটেই সংখ্যাবোৰৰ গড় হ'ব গুটেই সংখ্যা কিমান হল প্ৰথমতে 30টাৰ কথা কৈছিল পিছত আকৌ 40টাৰ কথা ক'লে সো টোটাল উইল বি 70টা সংখ্যাৰ গড় কিমান হ'ব আমি উলিয়াব লাগে তো ফৰ্মুলা মতে আমি কি কৰিম আমি n1 a1 আমি মাল্টিপ্লাই কৰিম n1 a1 মাল্টিপ্লাই কৰিলে কি হ'ব 30 পূৰণ 40 ইয়াতে লিখি দিছো বাৰু 30 পূৰণ 40 যোগ n2 into a2 n2 আছে 40 আৰু a2 আছে 30 সো আমাৰ একি হ'ব আগৰদৰে 40 পূৰণ 30 তলত কি আহিব আমাৰ তলত আহিব 70 40 প্লাস 30 বা 30 প্লাস 40 আমাৰ n1 প্লাস n2 আহে সো n1 আছে 30 আৰু n2 আছে 40 কিমান হ'ব চাও 3 4 গুণ 12 হ'ব আমাৰ 1200 দুটা 0 আহিব যেহেতু ইয়াতো এটা 0 আছে ইয়াতো এটা 0 আছে দুটা 0 আহিব প্লাস কি আহিব ইয়াতো 1200 আহিব যেহেতু আমাৰ সেম নাম্বাৰস নাম্বাৰ কিটা আমাৰ কি হয় একে হয় 30 plus 40 it will be 70 12 কিমান হয় 24 বাকি শূন্য দুটা লগ লগাই দিলে হল শূন্য শূন্য কাটা যাব এটা থাকিল 240 is divided by 7 240 হাতেৰে হৰণ কৰিব লাগে এফালে কৰি দেখুৱাই দিছো 240 is divided by 7 কিমান বাৰ যাব 3 বাৰ যাব 7 3 গুণ 21 4 পৰা 1 বিয়োগ কৰিলে 3 থাকিব 0 তো আমি নমাই দিম তাৰপিছত কিমান বাৰ যাব তাৰপিছত যাব আমাৰ 4 বাৰ 7 4 গুণ 28 2 খাতে থাকিব 2 বাকি থাকিব আমাৰ তো চাওক 34 বাৰ গৈছে আমাৰ 34 বাৰ গৈছে আৰু বাকি কিমান আছে 34 বাৰ গৈছে আমাৰ বাকি আমাৰ সমস্তত আহিব 34 সমস্ত 7 ভাগৰ 2 34 সমস্ত 7 ভাগৰ 2 ক'ত আছে অপচন এ আছে সো অপচন এ টো হ'ব শুদ্ধ উত্তৰটো এতিয়া আমি আইছো আজিৰ ভিডিওৰ অন্তিম প্ৰশ্নটোলৈ The average of two numbers is 8 দুটা সংখ্যাৰ গড় 8 দিয়া আছে আমাৰ দুটা সংখ্যাৰ গড় 8 দিয়া আছে দুটা so n1 will be 2 and a1 will be 8 and that of other three numbers is 3 আৰু অন্য তিনটা সংখ্যাৰ কথা কৈছে অন্য তিনিটা সংখ্যাৰ গড় 3 হলে n2 হ'ব 3
আৰু a2 হ'ব 3 গোটেই পাঁচটা সংখ্যাবোৰৰ গড় হ'ব এতিয়া গোটেই কেনেকৈ পাঁচটা সংখ্যা হ'ল প্ৰথমতে দুটা সংখ্যাৰ কথা কৈছে পিছত আকৌ তিনিটা সংখ্যাৰ কথা ক'লে তো গোটেই কেইটা হ'ল পাঁচটা হ'ল তো ইয়াতে কি কৰিব লাগে n1 into a1 n1 into a1 plus n2 into a2 is divided by n1 plus n2 n1 a1 n1 আৰু a1 পূৰণ তো 2 8 গুণ কিমান হ'ল 16 16 n2 a2 তো n2 হৈছে 3 a2 হৈছে 3 3 3 গুণ 9 কেইটা সংখ্যা পাঁচটা সংখ্যা পাঁচটা কেনেকৈ হ'ল n1 plus n2 n1 আছে কিমান n1 আছে 2 n2 আছে 3 তো টোটাল কিমান হ'ল n1 plus n2 কিমান হ'ল 5 16 plus 9 is 25 তো এনসার কিমান হ'ব আপোনালোকে নিশ্চয় গমেই পালে এনসার হ'ব 5 একেবাৰে শুদ্ধ উত্তৰ 5 অপশন সি টো হৈছে ইয়াৰে কারেক্ট এনসারটো আশা কৰিছো আপোনালোকে নিশ্চয় কিবা না কিবা এটা শিকিবলৈ পালে আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ